মোৰ নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আঘোণ শেষেই হ'ব হ'ল আৰু সেইকাৰণে পথাৰৰ ধানো শেষ হ'ল। অৱশ্যে দ মাটিবিলাকৰ ধান এতিয়াও কিছুমান পকিবলৈ আছে। আমাৰ শেষ হ'ল অৱশ্যে ধান ডালো। দেউতাই বহুতেই কষ্ট কৰিলে, বহুত দূৰত খেতি কৰিবলৈ গ'ল। এইবাৰ পানীৰ জান পাৰ হৈ আঘোণৰ এই সময়খিনি ভালেই লাগে আমাৰ, বিশেষকৈ গাঁৱলীয়া মানুহখিনিৰ কাৰণে। পথাৰত ধান দাবলৈ যোৱা বা টেঙা খোৱা, তাত পথাৰত ভাতকেইটা খোৱা বিশেষ এটা ভাল লাগে। আমাৰ বছৰিয়ে খেতি কৰোঁ বাৰু। এইবাৰ অলপ দেউতাই দূৰত খেতি কৰিবলৈ গ'ল। জানখন পাৰ হৈ, আমাৰ এইফালে পথাৰৰ মাজত এখন জান আছে, জানখন পাৰ হৈ খেতি কৰিবলৈ গ'ল। বহুতেই কষ্ট কৰিলে, তিনিবাৰকৈ একেখিনি মাটিকে তিনিবাৰকৈ ৰুবলগীয়া হ'ল পানীয়ে মাৰি মাৰি দিয়াৰ ফলত। তথাপিও এতিয়া সেই কষ্টখিনি এতিয়াৰ ধানখিনি দেখি পাহৰিবলৈ চেষ্টা কৰিলে দেউতাই বা আমিও। এনেকুৱাই সময় আচলতে। আহাৰ শাওণমহীয়া যিমান কষ্ট হয়, আঘোণৰ ধানখিনিয়ে সেইবোৰ পাহৰাই পেলাই আকৌ নতুন কৰিবলৈ ইচ্ছা এটা জগাই তোলে। ইয়াকে কৈ মোৰ ভিডিঅ' সামৰণি মাৰিলোঁ আজিৰ বাবে। ধন্যবাদ।